ৱাৰ্ডৰ কৰ্মীক লৈ কৰ্মী সভা আয়োজন কৰিছোঁ। আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ আজি প্ৰথম মিলন পঞ্চায়তত সভাখন আৰম্ভ কৰিছোঁ। প্ৰতিটো ৱাৰ্ডৰ পৰা কমেও 100 বা 150 ৰাইজৰ উপস্থিতিত প্ৰায় 1500 ইয়াতে সমাবেত হৈছে। আমি এখন কৰ্মী সভা দলৰ সকলো নীতি নিৰ্দেশনা আমি বা কেনেধৰণে দলটো চলিব সকলো কথা আমি বুজাই দিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ আগন্তুক নিৰ্বাচনত যাতে আমাৰ 10টা ৱাৰ্ডে জয়ী হয়, আঞ্চলিক পঞ্চায়ত জয়ী হয়, আমাৰ সভাপতি উপসভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আমাৰ মাজত কোনো বিষম বা নানা ধৰণৰ মতানৈক্য নহয়, তাৰ কাৰণে সকলো দলীয় কৰ্মীয়ে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকেলৈ মই ভাবোঁ যে আজি সাংগঠনিক সভাখনৰ পৰা এটাই জনসাধাৰণ এতিয়া নতুনকৈ আজি ইয়াত বহুকেইজনে যোগদানো কৰিছে কেইবাটাও ৱাৰ্ডৰ পৰা আহি। গতিকে এনেধৰণে দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হৈছে আৰু মহিলাসকল আঁচনিবিলাকো আমি যেনেধৰণে সকলোৱে পাবলৈ সক্ষম হৈছে যোগ্যজনে। এনেধৰণৰ কথাবিলাক আলোচনা আমি ভাবোঁ আগন্তুক দিনত এই পঞ্চায়তটোৰ আমি সাংগঠনিকভাৱে শক্তিশালী হ'ব আৰু পৰৱৰ্তী দিনত মাহমৰা গ্ৰাম্য সমষ্টিটোত আমি যাতে আটাইখিনি 170টা ৱাৰ্ড আমি জয়ী হৈ 17খন পঞ্চায়ত আমি আজি দখললৈ অনা, জিলা পৰিষদ 4টা দখলত অনা বিজেপি তাৰ আজি আমাৰ এই প্ৰথমখন সভাই এইটো আমাক ছিগনেল দিছে বা তেওঁলোকৰ ৰাইজৰ উপস্থিতি এয়াই প্ৰমাণ কৰি দিছে। গতিকে এতিয়া বিজেপিৰ পক্ষত আছে, উন্নয়নৰ পক্ষত আছে ৰাইজ, আৰু ৰাইজে এতিয়ালৈকে যিমানখিনি আমাৰ ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত আঁচনি পাইছে সকলো সুখী আছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন আৰু অধিক উজ্জ্বলতালৈ নীলিমাখন তিৰবিৰাই থাকিব, এই কথাটো আজি সভাই প্ৰমাণ কৰিছে। দিল্লীত ইতিমধ্যে এইটো কংগ্ৰেছ শূন্য, এতিয়া শূন্য দলৰ কথানো কি ক'ম, নহয় জানো? তেওঁলোকৰ প্ৰত্যাখ্যান কৰিছে ৰাইজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁকোৱালি লৈছে আৰু দেশত যি পৰিৱৰ্তন, যি উন্নয়ন হৈছে, আমি এইটো এটাই নিশ্চয় ভাৰতবৰ্ষৰ কাৰণে নতুন এটা মেছেজ গৈছে। দিল্লীৰ নিৰ্বাচনে কংগ্ৰেছক যে জনসাধাৰণৰ লগত নাই, ৰাইজে গ্ৰহণ নকৰে, সেইটো এটা হৈছে। আৰু বিজেপিক যে আঁকোৱালি লৈছে তাৰে দিল্লীৰ নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে। ৱাৰ্ডৰ কৰ্মীক লৈ কৰ্মী সভা আয়োজন কৰিছোঁ। আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ আজি প্ৰথম মিলন পঞ্চায়তত সভাখন আৰম্ভ কৰিছোঁ। প্ৰতিটো ৱাৰ্ডৰ পৰা কমেও 100 বা 150 ৰাইজৰ উপস্থিতিত প্ৰায় 1500 ইয়াতে সমাবেত হৈছে। আমি এখন কৰ্মী সভা দলৰ সকলো নীতি নিৰ্দেশনা আমি বা কেনেধৰণে দলটো চলিব সকলো কথা আমি বুজাই দিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ আগন্তুক নিৰ্বাচনত যাতে আমাৰ 10টা ৱাৰ্ডে জয়ী হয়, আঞ্চলিক পঞ্চায়ত জয়ী হয়, আমাৰ সভাপতি উপসভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আমাৰ মাজত কোনো বিষম বা নানা ধৰণৰ মতানৈক্য নহয়, তাৰ কাৰণে সকলো দলীয় কৰ্মীয়ে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকেলৈ মই ভাবোঁ যে আজি সাংগঠনিক সভাখনৰ পৰা এটাই জনসাধাৰণ এতিয়া নতুনকৈ আজি ইয়াত বহুকেইজনে যোগদানো কৰিছে কেইবাটাও ৱাৰ্ডৰ পৰা আহি। গতিকে এনেধৰণে দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হৈছে আৰু মহিলাসকল আঁচনিবিলাকো আমি যেনেধৰণে সকলোৱে পাবলৈ সক্ষম হৈছে যোগ্যজনে। এনেধৰণৰ কথাবিলাক আলোচনা আমি ভাবোঁ আগন্তুক দিনত এই পঞ্চায়তটোৰ আমি সাংগঠনিকভাৱে শক্তিশালী হ'ব আৰু পৰৱৰ্তী দিনত মাহমৰা গ্ৰাম্য সমষ্টিটোত আমি যাতে আটাইখিনি 170টা ৱাৰ্ড আমি জয়ী হৈ 17খন পঞ্চায়ত আমি আজি দখললৈ অনা, জিলা পৰিষদ 4টা দখলত অনা বিজেপি তাৰ আজি আমাৰ এই প্ৰথমখন সভাই এইটো আমাক ছিগনেল দিছে বা তেওঁলোকৰ ৰাইজৰ উপস্থিতি এয়াই প্ৰমাণ কৰি দিছে। গতিকে এতিয়া বিজেপিৰ পক্ষত আছে, উন্নয়নৰ পক্ষত আছে ৰাইজ, আৰু ৰাইজে এতিয়ালৈকে যিমানখিনি আমাৰ ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত আঁচনি পাইছে সকলো সুখী আছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন আৰু অধিক উজ্জ্বলতালৈ নীলিমাখন তিৰবিৰাই থাকিব, এই কথাটো আজি সভাই প্ৰমাণ কৰিছে। দিল্লীত ইতিমধ্যে এইটো কংগ্ৰেছ শূন্য, এতিয়া শূন্য দলৰ কথানো কি ক'ম, নহয় জানো? তেওঁলোকৰ প্ৰত্যাখ্যান কৰিছে ৰাইজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁকোৱালি লৈছে আৰু দেশত যি পৰিৱৰ্তন, যি উন্নয়ন হৈছে, আমি এইটো এটাই নিশ্চয় ভাৰতবৰ্ষৰ কাৰণে নতুন এটা মেছেজ গৈছে। দিল্লীৰ নিৰ্বাচনে কংগ্ৰেছক যে জনসাধাৰণৰ লগত নাই, ৰাইজে গ্ৰহণ নকৰে, সেইটো এটা হৈছে। আৰু বিজেপিক যে আঁকোৱালি লৈছে তাৰে দিল্লীৰ নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।